ভাৰতৰ লগত সংগতি ৰাখি আমি ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্প প্ৰস্তুত শিতানৰ লগত জড়িত হৈ পৰিৱেশ সজাগতাৰ ওপৰত ভিত্তি কৰি এটা প্ৰকল্প প্ৰস্তুত কৰিছোঁ। আমাৰ প্ৰকল্পৰ বিষয়বস্তুটো হ'ল এনভাইৰনমেণ্ট সাষ্টেইনেবিলিটি এণ্ড ডেভেলপমেণ্ট। বিষয়বস্তুটোৰ লগত সংগতি ৰাখি আমাৰ সমাজত ঘটি থকা বিভিন্ন সমস্যাসমূহৰ লগতে সমাধানৰ পথ যাতে উলিয়াব পাৰোঁ, সেইলৈ আমি প্ৰকল্প প্ৰস্তুত কৰিছোঁ। পৰিৱেশত ঘটি থকা বিভিন্ন সমস্যাবিলাকক বিশ্লেষণ কৰি সমাধানৰ পথ বাছি উলিয়াইছোঁ। সেই সমাধান কেইটা হ'ল নষ্ট হৈ যোৱা সামগ্ৰীসমূহৰ পুনৰ ব্যৱহাৰৰ যোগ্য কৰি তোলা, প্লাষ্টিক বৰ্জন আৰু কাগজ মৰাপাটৰ সামগ্ৰীৰ ব্যৱহাৰ, জৈৱ গেছৰ ব্যৱহাৰ, বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা, সুলভ মূল্যত বিশুদ্ধ শক্তি ব্যৱহাৰৰ, সৌৰ শক্তি ব্যৱহাৰৰ, জলবিদ্যুৎ শক্তি বিভিন্ন ক্ষেত্ৰত, গ্ৰীণ কেমেষ্ট্ৰিৰ ব্যৱহাৰৰ, বহনক্ষম অনুশীলনৰ আৰু শিক্ষাৰ প্ৰয়োগ, অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ, জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰা, পৰিৱেশ সংৰক্ষণ সম্পৰ্কে সভা